ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পাঠটিৰ পঞ্চম খণ্ডলৈ আহিছোঁ। মহাৰাণী অৰ্থাৎ প্ৰহ্লাদৰ মাকে কৈছে, আপুনি ইমান ব্ৰজ কঠোৰ হৈছে কিয়? তেওঁ তেওঁৰ স্বামীক কৈছে যে আপুনি ইমান ব্ৰজ কঠোৰ, যে ইমান কঠোৰ আপুনি কিয় হৈছে? সিটোৱে আমাৰ সন্তান, সিটো আমাৰেই সন্তান, যে প্ৰহ্লাদটো আমাৰেই সন্তান হয়, আৰু নিজৰ সন্তানটোৰ প্ৰতি আপুনি ইমান কঠোৰ কিয় হৈছে? তেতিয়া হিৰণ্যকশিপুৱে কৈছে, সেই বুলিয়ে তাক নিজ ইচ্ছামতে চলিবলৈ দিম নহ'ব। তেতিয়া হিৰণ্যকশিপুৰে উত্তৰ স্বৰূপে মহাৰাণীক কৈছে যে প্ৰহ্লাদ আমাৰ নিজৰ সন্তান, সেই বুলি তাক নিজৰ ইচ্ছামতে চব কৰিব দিম, সেইটো নহ'ব। তুমি মাতৃ, তুমি বুকুত শিল বান্ধি লোৱা। তুমি প্ৰহ্লাদৰ মাতৃ আৰু তুমি বুকুত শিল বান্ধি লোৱা। কিহৰ কাৰণে শিল বান্ধি ল'ব দিছে আমি গম পাম, যে প্ৰহ্লাদক কিমান শাস্তি দিব। প্ৰহ্লাদৰ যৱনিকা অনিবাৰ্য, সন্দামৰ্ক মোৰ আদেশ শুনা, চন্তৰী দুজনক এতিয়াই মাতা। অৰ্থাৎ প্ৰহ্লাদক কি হ'ব? শাস্তি দিয়াটো একদম অনিবাৰ্য, বা তাৰ মৃত্যু অনিবাৰ্য। গতিকে সন্দামৰ্কক কৈছে যে মোৰ আদেশ শুনা, চন্দৰী দুজনক এতিয়াই মাতি আনা ন। সেই ৰজাৰ সমৰ সেই চন্দৰী দুজনক তেতিয়াই লগালগ মাতিবলৈ ক'লে। সন্দামৰ্কই ক'লে, জীৱা আজ্ঞা দৈত্যৰাজ। সেনেকৈ কৈ সন্দামৰ্কৰ প্ৰস্থান হ'ল। অৰ্থাৎ জীৱা আজ্ঞা মানে যি আজ্ঞা মহাৰাজ, সেনেকৈ কৈ সন্দামৰ্ক ওলাই গ'ল। মহাৰাণীয়ে ক'লে, মহাৰাজ কথা এটি কওঁ। তেতিয়া প্ৰহ্লাদৰ মাক মহাৰাণীয়ে ক'লে যে মহাৰাজ কথা এটি কওঁ। হিৰণ্যকশিপুৱে ক'লে, কোৱা। মহাৰাণী, কথাতে কয় খং মানে চণ্ডাল, আপুনি সকলো সময়তে খঙত নাথাকিব। তাৰপিছত কি ক'লে মহাৰাণীয়ে? খং মানে চণ্ডাল। সঁচাকৈ ন, খংটো এটা বহুত বেয়া বস্তু। আমি খঙৰ সময়খিনিত আমি বহুত বেয়া কৰিব পাৰোঁ, নিজৰ লগতে আমি আপোনৰো লগতে সমাজখনৰো ন। গতিকে খঙৰ অৱস্থাত আমি সদায় খং নিয়ন্ত্ৰিত কৰিহে আমি কথা ক'ব লাগে। আৰু ইয়াত মহাৰাণীয়েও সেইখিনি কথাই কৈছে তেওঁৰ স্বামীক, যে খং নামেই চণ্ডাল। গতিকে খঙৰ নামেই হৈছে চণ্ডাল। খং এটা এনেকুৱা বেয়া বস্তু, আৰু আপুনি সকলো সময়তে খঙত নাথাকিব বুলি মহাৰাণীয়ে কৈছে। তাৰপিছত চন্তৰী দ, মহাৰাজৰ জয় হওক, আমাৰ বাবে কিবা আজ্ঞা মহাৰাজ। চন্তৰী দ মানে তেনেকুৱা আৰু তোমাৰ ধৰা যিবিলাকে মহাৰাজে ধৰা শাস্তিটো কি কৰে, শাস্তিৰ আদেশ দিয়ে, আৰু সেই শাস্তিখিনিক বাস্তৱত মানে বাস্তৱ ৰূপ দিয়ে কি এই চন্তৰীবিলাকে। চন্তৰী দ অৰ্থাৎ দুজন চন্তৰী আহিছে ন ইয়াত, গতিকে চন্তৰী দ বুলি আছে। গতিকে ইয়াত তেওঁলোকে কি কৈছে, যে মহাৰাজ জয় হওক, আমাৰ বাবে কিবা আজ্ঞা মহাৰাজ। যেতিয়া মহাৰাজ আগতে কয় ন, মহাৰাজ কি জয় হো, এনেকৈ শুনানে তোমালোকে দূৰদৰ্শনৰ যিবিলাক চিৰিয়েল? এতিয়া বাৰু এনেকুৱা যিবিলাক এই ধৰ্মীয় চিৰিয়েলবিলাক কমকৈ চলিছে, আগতে আমাৰ সময়ত খুব চলিছিল। বাৰু যি নহওক, গতিকে তেওঁলোকে কি ক'লে, যে মহাৰাজৰ জয় হওক, আমাৰ বাবে কিবা আজ্ঞা মহাৰাজ। যে আমাৰ বাবে কি আজ্ঞা আছে মহাৰাজ? হিৰণ্যকশিপুৰে তেতিয়া কৈছে, এৰা তোমালোকে গম পাইছা চাগৈ, ৰাজকুমাৰ প্ৰহ্লাদৰ মতি চন্ন হৈছে। সিহঁতক হিৰণ্যকশিপুৰে কৈছে যে ৰাজকুমাৰ অৰ্থাৎ মোৰ পুত্ৰ প্ৰহ্লাদ কি হৈছে? বিচলিত হৈ গৈছে, মতিভ্ৰম হৈছে তাৰ ন। সি মানে জ্ঞানৰ বাহিৰত যাই কিছুমান কাম কৰি আছে। সকলো সময়তে দৈত্যকুলৰ বৈৰী হৰিৰ গুণ গৰিমা গোৱাত মত্ত হৈ থাকে। সি সকলো সময়তে কি কৰি থাকে, যে আমাৰ দৈত্য বংশৰ শত্ৰু হৰিৰ কি কৰে, গুণ গৰিমা গোৱাত মত্ত হৈ থাকে, অৰ্থাৎ মতলীয়া হৈ থাকে। সেয়েহে মোৰ আদেশ, প্ৰহ্লাদক সৌ পাহাৰখনৰ আটাইতকৈ ওখ শৃংগটোলৈ নি তাৰ পৰা বগৰাই পেলাই দিয়া হওক। সেইকাৰণে হিৰণ্যকশিপুৰে ন কি আদেশ দিলে, প্ৰহ্লাদক সৌ পাহাৰখন অৰ্থাৎ ওচৰতে থকা এখন পাহাৰৰ আটাইতকৈ, বা এখন যিখন শিলাময় পাহাৰৰ কথা কৈছিল, আমি যে পঢ়িলোঁ আগৰ খণ্ডটোত, সেইখনৰ কথা কৈছে। সেই পাহাৰৰ আটাইতকৈ ওখ শৃংগ মানে ইয়াত তোমাৰ যিবিলাক এইয়া পাহাৰ পৰ্বতৰ ওপৰত থাকে ওখ ওখ ন শৃংগবিলাক, সেই শৃংগবিলাকত যি নেকি মাউণ্টেইন বুলি কোৱা হয় ইংৰাজীত, জানানে? ইংৰাজী শব্দটো হৈছে মাউণ্টেইন। অৰ্থাৎ সেই শৃংগটোলৈ নি তাৰ পৰা বগৰাই পেলাই দিব দিছে। চাওঁ ত্ৰাণকৰ্তা হৰিয়ে তেওঁক কেনেকৈ ৰক্ষা কৰে। এতিয়া মই চাম যে তেওঁৰ
তেওঁৰ ঈশ্বৰ বা তেওঁৰ ত্ৰাণকৰ্তা হৰিণো তেওঁক কেনেকৈ ৰক্ষা কৰে। সন্তৰিদ জীৱা আজ্ঞা মহাৰাজ, সন্তৰিদৰ প্ৰস্থান, অৰ্থাৎ সন্তৰিদই কি ক'লে, যি আজ্ঞা মহাৰাজ, সেনেকৈ কৈ তেওঁলোক ওলাই গ'ল। মহাৰাণী শংকিত কণ্ঠে, মহাৰাণী মাক হয় ন, অৰ্থাৎ মাকৰ কণ্ঠ কি হৈছে, কঁপি গৈছে কথা কওঁতে, অৰ্থাৎ তেওঁ কঁপি কঁপি কৈছে আপুনি কি কৰিবলৈ আদেশ দিছে, যে আপুনি নিজৰ পুত্ৰৰ লগত এনেকুৱা কৰিবলৈ ওলাইছে, বা আপুনি সন্তৰিদক এনেকুৱা কি আদেশ দিছে। তেতিয়া সন্দামৰ্কে কৈছে যে মহাৰাণীয়ে ঠিকেই নিজৰ ভাৱ ব্যক্ত কৰিছে মহাৰাজ। তেতিয়া সন্দামৰ্কে কৈছে যে মহাৰাণীয়ে ঠিকেই নিজৰ মতামত প্ৰকাশ কৰিছে, এই নিৰ্মম আদেশ সম্পৰ্কে আপুনি এবাৰ ভাবি চাওক ন। দৈত্যগুৰু সন্দামৰ্কক কৈছে যে ইমান মানে কঠোৰ আদেশ আপুনি কেনেকৈ দিছে, এবাৰ আপুনিও ভাবি চাওক ন, দৈত্যগুৰুৱে কৈছে। সন্তৰী দুজনে প্ৰহ্লাদক ধৰি আনিব, কিন্তু নিৰ্বিকাৰ প্ৰহ্লাদ। সন্তৰী দুজনে প্ৰহ্লাদক এতিয়া কি কৰিব, ধৰি আনিব, কিন্তু প্ৰহ্লাদ যেনেকৈ আছে হৰি ভক্তিত নিমগ্ন হৈ তেওঁ হৰিৰ নামে লৈ আছে, তেওঁ গমেই পোৱা নাই কোন সন্তৰীয়ে তেওঁক ধৰিছে, কি কৰিছে। হিৰণ্যকশিপুৰে ক'ব এতিয়া, প্ৰহ্লাদ তুমি নিশ্চয়কৈ বুজিছা এতিয়া তোমাৰ কি দশা হ'ব। প্ৰহ্লাদক কৈছে দেউতাকে যে প্ৰহ্লাদ তুমি এতিয়া নিশ্চয় বুজি পাইছা যে তোমাৰ এতিয়া কি দশা হ'ব। শেষবাৰলৈ সুযোগ দিছোঁ নিজৰ মত পৰিৱৰ্তন কৰা, নহ'লে সৌ পাহাৰৰ শিখৰৰ পৰা বগৰাই দিলে কি অৱস্থা হ'ব তাক মানি ল'বলৈ প্ৰস্তুত হোৱা। শেষবাৰ অৰ্থাৎ আকৌ এবাৰ, আৰু শেষবাৰ আকৌ এবাৰ লগতে শেষবাৰ ন, তোমাক সুধিছোঁ বা সুযোগ দিছোঁ, এটা অপৰচুনিটি তোমাক দিছোঁ যে তুমি নিজৰ মতামত পৰিৱৰ্তন কৰা, চেঞ্জ কৰা, নহ'লে সেই যে শিলাময় পাহাৰখন আছে তাৰ পৰা তোমাক কি কৰা হ'ব, বগৰাই দিয়া হ'ব, আৰু তেতিয়া তোমাৰ কি অৱস্থা হ'ব তুমি ভাবি চোৱা। তেতিয়া প্ৰহ্লাদে ক'লে মই প্ৰস্তুত পিতা, সকলো ধৰণৰ বিপদৰ পৰা পৰম পিতাই মোক ৰক্ষা কৰিব, ইমান অটল বিশ্বাস ন প্ৰহ্লাদৰ। তেতিয়া কৈছে দেউতাকক কৈছে যে মই দেউতা প্ৰস্তুত, যে মই আপোনাৰ কি কৈছোঁ আদেশ মানি লৈছোঁ, আৰু মোৰ বিশ্বাস আছে যে মোক সকলো বিপদৰ পৰা পৰম পিতা হৰিয়ে ৰক্ষা কৰিব। তেতিয়া আকৌ হিৰণ্যকশিপুৰে কৈছে যে কি ইমানেই বিশ্বাস হ'ব তেন্তে। তেতিয়া হিৰণ্যকশিপুৰে কৈছে ঠিক আছে বাৰু, অকণমান ধৰা ব্যংগাত্মক সুৰেৰে কৈছে যে তোমাৰ ইমানেই বিশ্বাস নে, তেতিয়া আমিও চাই লওঁ ন কেনেকৈ তোমাৰ প্ৰভুৱে তোমাক ৰক্ষা কৰে। হেৰা সন্তৰীসকল শুনা, কেনেবাকৈ যদি পাহাৰৰ পৰা বগৰাই দিয়াৰ পাছতো প্ৰহ্লাদৰ একো নহয়, তেন্তে জ্বলা জুইত জাপি দিবলৈ কুণ্ঠিত নহ'বা। আকৌ হিৰণ্যকশিপুৰে কি কৈছে যে পাহাৰৰ পৰা যদি প্ৰহ্লাদক পেলাই দিলেও প্ৰহ্লাদ মানে কি হয়, অলৰঅচৰ হৈ থাকে, বা তেওঁৰ যদি একো ক্ষতি নহয়, তেতিয়া প্ৰহ্লাদক আকৌ জ্বলা জুইত জাপি দিব কৈছে। জাপি দিবলৈ কুণ্ঠিত নহ'বা, কুণ্ঠিত মানে কোনো ধৰণৰ সংকোচ নকৰিবা। জুইত দলিয়াই দিয়াৰ আগতে দঁতাল হাতীৰ দ্বাৰা গচকাই ল'বা, বা কিমান কঠোৰভাৱে কৈছে চোৱা, যে জুইত জাপি দিয়াৰ আগতে দঁতাল হাতী ন, দঁতাল হাতী মানে এইয়া তোমাৰ বনৰীয়া হাতী, যিবিলাকৰ দুটা দাঁত থাকে, সেই বনৰীয়া দুটা দাঁত থকা হাতী, তাৰ সেই হাতীৰ হতুৱাই কি কৰিব দিছে, গচকি, অৰ্থাৎ হাতীৰ দ্বাৰা হাতীৰ খোজ গাত পেলাব দিছে বা গচকি ল'ব দিছে, তাৰপিছত আকৌ জুইত পেলাই দিব দিছে।